তো হেই গাইজ আসসালামু আলাইকুম ওয়েলকাম ব্যাক টু মাই চ্যানেল। তো গাইজ মই বৰ্তমান গৈ আছোঁ নীলবাগান বেংকত মানে মোৰ একাউণ্টখন ব্লক হৈ গ'ল। তো তাত গৈ কি কৰোঁ, একাউণ্টখনৰ মানে ব্লক ছুটেনে নাই বা একাউণ্ট ব্লক লাগিলে কি কৰিব লাগে নালাগে চব আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে জনাম। তো এতিয়া বলক বেছি দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। বৰ্তমান আহি পাই গ'লোঁ নীলবাগান আৰু ইয়াতে আহি মানে মোৰ ভাগিনা এজনৰ লগ পাই গৈছোঁ। মানে তেখেত ইয়াৰ পৰা গুৱাহাটী যাব। তো মোক কল কৰিছে যে মামা ক'ত, মই ক'লোঁ নীলবাগান, তেখেতেও ক'লে নীলবাগান। তো পূৰা একলগ হৈ গৈছোঁ, ভাল লাগিছে। তো এতিয়া বলক তেওঁলোকক চিনাকি কৰাই দিওঁ। ৰাতিপুৱা ভাত খোৱা নাই নেকি? কিয় গাইজ মোৰ বাগিনাৰ মানে একেবাৰে লাজে অৱস্থা শেষ। মানে আজি ৰাতিপুৱা ভাত খোৱা নাই, আহি গ'ল ডাইৰেক্ট যে গুৱাহাটী যাব লাগে, একো ইমাৰ্জেঞ্চি আহি গ'ল। তো আহি এতিয়া হোটেলত ভাত খাই আছে, সেইকাৰণে পূৰা লাজ লাগি আছে আৰু। তো গাইজ এতিয়া ইয়াতে বহি ভাবি আছোঁ যে তাতে কিমান সময় বা লাগে, আজি হয় নে নহয়। কৈছেতো মানে সোম মংগল বুধ 3 দিন হয়। তো আজিতো সোমবাৰ, আজি আহিছোঁ। তথাপিও মানে কিমান মানুহ থাকিব, মানুহ বেছি থাকিলেতো অলপ লেট হ'ব। এতিয়াও মানে বহুত গৰম লাগি আছে আৰু পিছত চাওঁ আৰু যাওঁ ইয়াৰ পৰা। আৰু ইয়াতে আহি বাগিনাৰ লগ পাই অলপ বেছি ভাল লাগিছে। আৰু তেখেতৰ ঘৰ হৈছে গোলাঘাট। তো আমাৰ ইয়াত আহি যে আজি এসপ্তাহমান হ'ল। তো এতিয়া ইয়াৰ পৰা আকৌ গুৱাহাটী যাব, কাৰণ ভাগিনাই মানে গুৱাহাটীত দোকান এখন খুলিছে। তো আপোনালোকে দোৱা কৰিব যাতে বাগিনাৰ দোকানখন অলপ উন্নত হয়, ডেভেলপ হয়। আৰু আপোনালোকে যদি গুৱাহাটীত যায় তেনেহ'লে মোৰ বাগিনাৰ লগ কৰিব পাৰিব। বাগিনাৰ দোকান হৈছে গুৱাহাটী কলাক্ষেত্ৰৰ ওচৰত। তো গাইজ বৰ্তমান বাগিনাক বিদায় দি দিলোঁ। মানে সি এতিয়া গুৱাহাটী যাব। এতিয়া বৰ্তমান নগাঁও বাইপাছ যাব। ইয়াৰ পৰা বাইপাছৰ পৰা গুৱাহাটীৰ বাছত উঠি গুৱাহাটী যাব। তো মই এতিয়া বেংকত যাওঁ, কিমান দেৰি হয় বা নাজানো, চাওঁ আৰু। বৰ্তমান আহি পালোঁ বেংকৰ সন্মুখত। আৰু এয়া বেংকৰ তলৰ মানে গ্ৰাউণ্ড ফ্ল'ৰত হৈছে এই শ্বপিং মল আৰু ওপৰত হৈছে বেংক, SBI বেংক। তো মই ইফালে গৈ সোমাই যাম। আৰু ইফালে মই মোৰ চব ডকুমেণ্টছ লৈ আহিছোঁ, মানে যি লাগে। তো এতিয়া যাওঁ। OMG গাইজ, মানে কি ক'ম, মই বেংকৰ ভিতৰত মানুহ দেখি আচৰিত হৈ গৈছোঁ। বাপৰে ইমান মানুহ। এতিয়া মই টেনশ্যনত পৰি গৈছোঁ যে কিমান সময় ইয়াতে ৰখিব লাগিব। পূৰা ভৰ্তি, আপোনালোকে নিশ্চয় দেখা পাইছে। 3 hours later. কি ক'ম, 12টা বজাত সোমাইছিলোঁ, এনেকুৱা 12:15-20 মান হ'ব সোমাইছিলোঁ। আৰু এতিয়া বাজি আছে 3:10, প্ৰায় 3 ঘণ্টা একে মানে ৰাহে থিয় হৈ আছিলোঁ। ইমান কষ্ট, বেংকত আহিলেতো এনেকুৱা কষ্ট হ'বই গাইজ। তো ধৈৰ্য ধৰিছোঁ, 3 ঘণ্টা একেৰাহে থিয় হৈ আছিলোঁ। তো ধৈৰ্যৰ ফল যে সদায় মিঠাও হয় এইটো গম পাইছোঁ। কামটো একেবাৰে হৈ গ'ল। বহুত মানুহ এনেকুৱা আছে, চবে কৈ আছে যে 3 দিন 4 দিন আহিব লগা হৈছে। বহুতে কৈ আছে যে এসপ্তাহৰ পৰা ডেইলি আহি আছে। তো ইনশাআল্লাহ মোৰ মানে 1 মিনিটো লগা নাই, হৈ গ'ল। এইটো ভাল লাগিছে যে 3 ঘণ্টা ৱেইট কৰি মানে কামত লাগিছে বস্তুটো। মোৰ প্ৰব্লেমটো হৈছে মানে মোৰ 4-5 বছৰ আগতে মই একাউণ্ট বনাইছিলোঁ। তো ইমান দিনৰ পৰা মানে ATM নাহে। তো ATM নাহে কাৰণে মই মানে আৰু লেনদেনো কৰা নাই। তো সেইকাৰণে দেখাইছিলোঁ আকৌ CSPত গৈ যে কি হ'ল, ATM নাহে যে ইমান দিনৰ পৰা। তো তেখেতে চেক কৰি ক'লে যে এইটো ব্লক হৈ গ'ল, তুমি KYC দিব লাগিব। তো সেইকাৰণে KYC দিবলৈ আহিছোঁ নীলবাগান। তো এতিয়া হৈ গ'ল। আৰু তেওঁলোকে কৈছে যে 2-3 বাৰ মানে লেনদেন কৰি তাৰপিছত মানে আকৌ ATM এপ্লাই কৰিম, তাৰপিছত ATM আহিব। ATM অহাৰ পিছত মই ফোনপে গুগল পে বনাম। ইমান দিনৰ পৰা ফোনপে গুগল পে নাই কাৰণে মানে বহুত বেছি কষ্ট হৈ আছে। আজিকালি মানে অনলাইনৰ যুগ, চবে জানে, পইচা কেছ ৰখা নাযায়। তো অনলাইনটো বেষ্ট। তো ইমান দিনৰ পৰা কষ্ট কৰি আছিলোঁ, এতিয়া হ'ব লাহে লাহে 15 দিনৰ ভিতৰত মানে চব হৈ যাব। যেতিয়া বহুত বেছি পেচাব লাগিছিল, কাৰণ কিমান সময় তাতে আছিলোঁ। তো এতিয়া মছজিদ এখনত আহি ইয়াতে মানে পেচাব কৰি লৈছোঁ। আৰু আমাৰ এটা বস্তু মানে বহুত বেছি ভাল লাগে যে আমাৰ মছজিদত, আল্লাহৰ ঘৰত মানে সকলো বস্তুৰ সুবিধা থাকে। তো ধুনীয়াকৈ ইয়াতে পেচাব কৰি লৈছোঁ। তো এতিয়া ইয়াৰ পৰা ওলাই যাওঁ। মানে গাইজ সকলো বস্তুৰ সুবিধা কিয় কৈছোঁ, আপোনালোকে ক'ব পাৰে যে চব জেগাততো সকলো বস্তুৰ সুবিধা থাকে। মানে এইটো কথা ক'ব বিচাৰিছোঁ যে আমাৰ মানে আল্লাহৰ ঘৰ মছজিদ য'তে থাকে, লাগিলে বাঁহ বেতৰ হওক বা নেৰাৰ হওক, যেনেকুৱা হওক মছজিদখন, কিন্তু চব বস্তুৰ সুবিধা থাকে। যে পেচাব কৰা, গা ধোৱা, মানে চবৰ ধুনীয়াকৈ সুবিধা থাকে, মানে কোনো কষ্ট নহয়। তো গাইজ এতিয়া 3:20 হৈ গ'ল। তো এতিয়া বলক ইয়াৰ পৰা বাইক লৈ ওলাই যাওঁ। বাইকখন এতিয়া ওলাম কেনেকৈ ভাবি আছোঁ, এইখন আঁতৰাব লাগিব। তো এতিয়া বলক ইয়াৰ পৰা ওলাই যাওঁ, আৰু বহুত লেট হৈ গ'ল, এতিয়া ঘৰত যাব লাগিব। তো গাইজ আপোনালোকে নিশ্চয় মোৰ ভিডিঅ'টো সম্পূৰ্ণ চাইছে, আৰু আশা কৰিছোঁ আপোনালোকে মোৰ ভিডিঅ'টোৰ জৰিয়তে বহুত কিবা জানিব পাৰিছে বা কিবা এটা ইনফৰমেশ্যন পাইছে। যে আগতে আমাৰ মানে বেংক আছিলে মুলাজাৰ।
তো এতিয়া বৰ্তমান মানে নীলবাগান আহিছে আৰু লগতে মানে একাউণ্ট ব্লক লাগিলে কি আনিব লাগে যে KYC ফৰ্ম এইখন CSPৰ পৰা দিব তো KYC ফৰ্মখন লগত আনিব ফিল আপ কৰি তাৰপিছত আধাৰ কাৰ্ড পান কাৰ্ড এইবিলাক জেৰক্স লৈ আহিব আৰু ফটো এক কপি এইখিনি আৰু তো আশা কৰিছোঁ আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পাইছে তো যদি ভিডিঅ'টো ভাল লাগিছে বেছি বেছি কৰি লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু আপুনি যদি মোৰ চেনেলত নতুন হয় তেনেহ'লে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব তো আজিৰ ভিডিঅ'টো এইখিনি আছিল আৰু দেখা হ'ব নেক্সট ব্লগত তো বাই বাই